চাওক তিয়হৰ খেতিত আমি দানা আৰু কিবা সাৰবিলাক যে মিলাই সিঁচিব লাগে। চাওক কেনেকৈ মাজৰ ফাঁকাত জেগাটোত আমি এনেকৈ সিঁচিব লাগে। চাওক খেতিৰ ধৰণটো চাইছে না, কি চিকচিকীয়া হৈছে। গ্ৰ মেজিক, গ্ৰিফিন 95 এই ধৰণৰ দানাবিলাক আমি খেতিত এনেকৈ সিঁচি থাকোঁ। প্ৰতি বিঘাত দানা আমি 10 কিলো দিওঁ। গ্ৰিফিন 10 কিলো, গ্ৰ মেজিক 5 কিলো আৰু 95 1 কিলো। 95ত থাকে ফলভিক আৰু হিমুক এচিড। হিমুক এচিড থাকে 98% আৰু ফলভিক এচিড থাকে 2%। এইবিলাক দানা খেতিত দিয়াৰ লগে লগে যদি আপোনালোকৰ খেতিত মাল উঠি আছে 1 কুইণ্টেল, এইবিলাক দানা দিয়াৰ লগে লগে কমেও আপোনাৰ 2.5 পৰা 3 কুইণ্টেল মাল আহি যাব।